গোটৰ মহিলাসকলৰ বাবে খুবেই গুৰুত্বপূৰ্ণ আৰু ভাল খবৰ লৈ আহিছোঁ। আৰু লগতে গোটৰ মহিলাসকলে লাখপতি বাইদেউ হ'বৰ বাবে সাজু হৈ যাওক। কিয়নো মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুবেই এটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে, যিটো ঘোষণাই আপোনালোকৰ বাবে খুবেই প্ৰয়োজনীয়। আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই যাব আৰু তেতিয়াই আপোনালোকে সকলোবোৰ ডিটেইলছ আজি এইটো ভিডিঅ'ৰ যোগেদি গম পাই যাব যে আপোনালোকে কেনেকৈ আপুনি লাখপতি বাইদেউ হ'ব আৰু এই 10,000 টকা আপোনালোকে কেনেকৈ লাভ কৰিব, কেতিয়া লাভ কৰিব আৰু যদি কোনোবাই লাভ নকৰে কিয় লাভ নকৰে সেয়াও মই আজি আপোনালোকক জনাই যাম। তাৰ আগতেই আপোনালোক সকলোকে এটা ৰিকুৱেষ্ট, আপোনালোকে যদি মোৰ চেনেল প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই লওক এনেধৰণৰ মোৰ নতুন ভিডিঅ'বোৰ পাই থাকিবৰ বাবে। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু যদি আপোনালোকৰ কিবা জানিবলগীয়া সুধিবলগীয়া থাকে তেতিয়াহ'লে আপোনালোকে নিশ্চয় মোক কমেণ্ট কৰি সুধিব পাৰিব, মই আপোনালোকৰ উত্তৰ দিম। আজি মই প্ৰথমতে আপোনালোকৰ লগত এই 10,000 টকা কোনসকল মহিলাই নাপাব আৰু কিয় নাপাব সেই সকলৰ বিষয়ে মই আপোনালোকৰ লগত আলোচনা কৰোঁ। চাওক, আপোনালোকে নিশ্চয় জানে 3টাতকৈ বেছি সন্তান থাকিলে আপোনালোকে এই 10,000 টকাৰ পৰা বঞ্চিত থাকিব, সেইটো কথা আপোনালোকে সকলোৱে জানে। কিন্তু এতিয়া কি হৈছে, মোৰ ওচৰত কেইবাটাও তেনেকুৱা ঘটনা আহিছে। কেইগৰাকীমান বাইদেউৰ কি হৈছিল সেইটো মই আপোনালোকক জনাইছোঁ। কেইগৰাকীমান বাইদেৱে যেতিয়া ফটো আপলোড দিব বিচাৰিছিল, ফটো আপলোড দিব বিচৰাৰ সময়ত আপোনালোকে নিশ্চয় জানে ৰেজিষ্ট্ৰেশ্যন নম্বৰ, ফোন নম্বৰ দিব লাগে। ৰেজিষ্ট্ৰেশ্যন নম্বৰ, ফোন নম্বৰ দি যেতিয়া ফটো আপলোড দিব বিচাৰিছিল তেতিয়া কি হৈছে, তেওঁৰ ফটো আপলোড দিয়া জেগাত অইন কাৰোবাৰ ফটো আপলোড দি থৈ দিছে। চ' সেইটো সময়ত তেওঁ কি কৰিলে, আনৰ ফটোকেইখন তেওঁ ডিলিট কৰি নিজৰ ফটো আপলোড দি দিলে। যিজন ব্যক্তিৰ ফটো ডিলিট হৈ গ'ল সেই ডিলিট হোৱা ব্যক্তিৰটো নিশ্চয়কৈ ৰেজিষ্ট্ৰেশ্যনত ফটো আপলোড দিয়া নহ'ল। সেই ফটো আপলোড দিয়া নোহোৱাৰ কাৰণত তেওঁৰ ৰেজিষ্ট্ৰেশ্যনত ফটো এমটি থাকিল। সেই ফটো এমটি হোৱাৰ কাৰণত তেওঁৰ নামটো কাটা যাব। ক'ৰ পৰা? এই 10,000 টকা পোৱাৰ পৰা। অকল এগৰাকী দুগৰাকী বাইদেউ নহয়, বহুত কেইগৰাকী বাইদেউৰ এনেকুৱা হৈছে। চ' তেওঁলোকে গম নোপোৱাকৈ তেওঁলোকৰ ফটোকেইখন ডিলিট হৈ গ'ল আৰু তেওঁলোকৰ নিজৰ ৰেজিষ্ট্ৰেশ্যনত তেওঁলোকৰ ফটো এমটি থাকিল, যাৰ বাবে তেওঁলোকে এই 10,000 টকা পোৱাৰ পৰা বঞ্চিত হৈ যাব। এইটো হৈছে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান, মানে লাখপতি বাইদেউৰ এই 10,000 টকা আপোনালোকে কেতিয়া লাভ কৰিব। যোগ্য বিবেচিত আত্মসহায়ক গোটৰ প্ৰতিগৰাকী সদস্যক প্ৰথম বছৰ 10,000 টকাকে দিব বুলি আপোনালোকে নিশ্চয় জানে। মুখ্যমন্ত্ৰী ডাঙৰীয়া ঘোষণা অনুসৰি ইয়াতে লিখা আছে যোগ্য বিবেচিত আত্মসহায়ক গোটৰ মহিলাক। এতিয়া আপোনালোকে যোগ্য বিবেচিত কেনেকুৱা হ'ব? আপোনালোকক মুখ্যমন্ত্ৰী ডাঙৰীয়াই গছপুলি দিছিল, সেই গছপুলি কেইডাল আপোনালোকক ৰুই ফটো আপলোড দিব দিছিল। সেই সকলোবোৰ কাম যদি আপোনালোকে ষ্টেপ বাই ষ্টেপ সকলো ভালদৰে যদি কৰি গৈছে, আপোনালোকৰ নাম কেতিয়াও 10,000 টকা পোৱাৰ পৰা বঞ্চিত নহ'ব। যদিহে মই অলপ আগতে কোৱাৰ ধৰণে যদি আপোনালোকৰ ফটোবোৰ আপলোড হোৱা নাই তেতিয়া নিশ্চয়কৈ আপোনালোকৰ 10,000 টকা পোৱাৰ লিষ্টৰ পৰা আপোনাৰ নাম কাট হৈ যাব। যিকেইগৰাকী মহিলাই এই বছৰ 10,000 টকাকে পাব তেওঁলোকে অহা বছৰ আকৌ 25,000 টকাকে পাব। এতিয়া মই আপোনালোকক জনাই যাম আপোনালোকে এই 10,000 টকা কেনেধৰণে পাব আৰু কোনে কোনে লাভ কৰিব, এই সকলোবোৰ মই জনাই যাম। মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিয়া অনুসৰি এই 10,000 টকা গোটৰ মহিলাসকলৰ একাউণ্টত ডাইৰেক্টলি আহি যাব। আপোনালোকে কোনো প্ৰচেছ ইয়াতে কৰিব নালাগে। যেতিয়া চৰকাৰে এই 10,000 টকা দিব তেতিয়াই আপোনালোকৰ একাউণ্টত, যিটো একাউণ্ট আপোনালোকে প্ৰথমতে জমা দিছিল সেই একাউণ্টত ডাইৰেক্টলি এই 10,000 টকা সোমাই যাব। 29 লাখ মহিলাৰ ভিতৰত ইতিমধ্যে 33 লাখ মহিলাৰ ভেৰিফিকেশ্যন হৈ গৈছে, মানে 33 লাখ মহিলাই ইতিমধ্যে মোবাইল ফোনত তেওঁলোকে ভেৰিফাই হৈ যোৱা বুলি মেছেজ পাইছে। এগৰাকী মহিলাই ইতিমধ্যে এই মেছেজ পাইছে, তেওঁলোকৰ কনফাৰ্ম হৈ গৈছে যে তেওঁলোকে এই 10,000 টকা লাভ কৰিব। কিন্তু যদিহে তেওঁলোকে কেইদিনমান আগতে যিটো ফটো আপলোড দিব দিছিল সেই ফটো আপলোড দিওঁতে যদি তেওঁলোকে মিষ্টেক কৰিছে, মানে ভুল কৰিছে, তেতিয়া নাম এইটো লিষ্টৰ পৰা কাটা খাই যাব। তেওঁলোকৰ যদি সকলো ঠিকে থাকে হৈ গৈছে তেওঁলোকে কনফাৰ্ম এই 10,000 টকা লাভ কৰিব। আৰু লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰা অনুসৰি আপোনালোকে ছেপ্টেম্বৰ শেষলৈকে এই 10,000 টকা লাভ কৰিব।